ওপৰৰ পৰা হাগিলে গুটো ক'ত পৰিব? গেলামাল পচামালৰ দোকানৰ পৰা 1 কেজি আটা কিনি পৰঠা বনাই খালে আপোনাৰ হাগা বাধা হ'বনে? ঐ ল'ৰা ছোৱালী, কি হ'ল মা? তোমাৰ বডি কাউণ্ট কিমান ৰে? আইও এ মা, কি কৈ আছা তুমি এইবোৰ? মই ফেচবুকত চাই আছো, এটা মাইকী মানুহ কৈ আছে আপোনাৰ বডি কাউণ্ট কিমান? কমেন্ট কৰকচোন অলপ। কিমান কম ৰে? মানে এইটো কি বস্তু? মোৰ কিমান? ঐ ল'ৰা, বহুত ৰাতি হ'ল, যা বাহিৰৰ পৰা মুতি চুতি আহ, ঘুমা তাৰ পিছত। হেৰি, আপোনাৰ বডি কাউণ্ট কিমান? হা, কি কাউণ্ট কিমান? বডি কাউণ্ট মানে কি আপুনিও নাজানে নেকি? ৰ'ব, ChatGPT-কে কৈ দিও, বডি কাউণ্ট মানে কি বস্তু? লা লা লা, আজি ক'ত মুতো? এইফালে না এইফালে? এই গাছৰ ওপৰত উঠি যদি মুতবা পাৰলো হৈ মজা লাগিল হৈ। এইফালেই মুতি আহো গাছৰ তলত। আইও, এইটো কি? দেখাত তো ডায়মণ্ডৰ নিচিনা লাগি আছে। কিমান চিকচিকাই আছে। অ পাপা কি হ'ল? পাপা দেখাচোন, এইটো কি? ডায়মণ্ডৰ নিচিনা লাগি আছে। মানুহৰ আৰু খাই দাই কাম নাই, আমাৰ ঘৰৰ আগতে হীৰা ফালাই থৈ যাব। এইটো কিবা এটা চমকিলা পাথৰ পুথৰ পুতি মুতি হ'ব দে। ল মুতি সোনকালে আহ, ৰাতি হ'ল। পাপায়ে যিমানে নকওক কিয় মোৰতো কিবা বেলেগই লাগি আছে, এইটো নৰ্মাল পাথৰ নহয়। পাপা আজিতো তামাম লাগিল থিয়েটাৰ দেখি। আজিকালিতো থিয়েটাৰই নাই হোৱা হৈছে এই চিনেমা হলৰ কাৰণে। আগততো ময়ো থিয়েটাৰ কৰা কৰিছিলো, একদম নাটকত হিৰৰ ৰোল দিছিল মোক। হ'ব দিয়া পাপা, আর মিছা কবা নালাগে। তোমাক এই ফ্যামিলি প্যাক লৈ হিৰৰ ৰোল দিব জানি ভিলেনো নেদিব। এক কান্তলীয়া চৰেৰে না কোটি দি গুলাই দিম গাণ্ডু চালা। এতিয়াহে তোনক পালাতে পালাতে মোৰ ফেমিলি পেক হৈ গৈছে। আগততো মই একদম পুৰা স্লিম আছিলো, পাতল কমৰ, পাতল কটি, পাতল হাত, পাতল পাও, পাতল নাক, পাতল মুখ, পাতল চেহেৰা, পাতল ভৰি, এভৰিথিং ইজ পাতল পাতল আছিল, বুজিছা? তুমি যিমানে কোৱাগে তুমি স্লিম পাতল আছিলা, মই তোমাৰ সৰুবেলাৰ ফটো দেখছো নহয়। ভটকা কমৰ, ভটকা ভৰি, ভটকা কটি, ভটকা টাপিলা, ভটকা পকৰ, ভটকা নাক, ভটকা হাত, ভটকা চুলি, ভটকা মুখ, ভটকা চকু, এভৰিথিং তোমাৰ ভটকা ভটকা আছিল। কিহৰ শব্দ পাপা? হ'ব কিবা হাপ টাপ জংলী বস্তু কিবা। সোনকালে ঘৰত চ। টিনৰ ওপৰৰ পৰা কিহৰ শব্দ হৈ আছে? মাগো, আকৌ কোনো ভূত চুত আহিল নেকি বাৰু? না কোনোবাই ৰাতি মাল চাল খাই আহি মোক ভয় খুৱাই আছে। একবাৰ বাহিৰত যাই চাই আহোচোন। কোনো কেলাই যদি ইমান ৰাতি কৰি মোৰ লগত ফটোৱামি কৰে, তাকতো একদম মজা দেখাই দিম মই এতিয়াই। ক'ত? কায়তো নাই। ঐ কাইৰে, পলালি নেকি? তুহুনৰ কাৰণে মানুহ ঘুমাবা নাপাৰব নেকি ৰাতি কৰি? সোনকালে ওচৰতে কৰো, কথা বেয়া হ'ব নহ'লে। গেলা মদ চদ খাই আহি মানুহক ডিষ্টাৰ্ব কৰা নেকি? হা, সেইফালৰ পৰাই শব্দ হৈ আছে। বাপকৰ ল'ৰা, আজি তই মজা পাবি, এংকা পিটন পিটিম না তক মই। আইও, ইটো কি বস্তু?
ইমান ৰাতি কৰি আমাৰ ঘৰত ভূত চুত আহিল নেকি? ভূত চুত নহয়, চোৰ আহিছে চোৰ। তই ইয়াতে থাক, মই বাহিৰত যাই চাই আহো। নাই নাই পপা, নালাগে চাবা, এতেই থাকা তুমি। আজিকালি চোৰবিলাক বেছি বাঢ়িছে। বাহিৰত কাই শব্দ কৰি আছে? কাই আর করিব, চোরে আহিছে, খাইদাই কাম নাই না, মানুহৰ ঘৰত চুৰি কৰিব আহিছে। পপা, ভূত চুতে আহিছে। চোৰ আহিলে ইমান শব্দ কিয় কৰিব? লৰাই ঠিকে কৈছে। হেৰি, মোৰো লাগি আছে কিবা বেয়া বস্তুই আহিছে। আপুনি পুলিচক ফোন কৰক, সোনকালে কওক, আমাৰ ঘৰত ভূত ওলাইছে। ৰাতি কৰি কিংকি কৰি দৰ্জাত থাপৰি আছে, ঢিচুম ঢিচুম কৰি। তোমাৰ কি অলপো কমন সেন্স নাই নেকি? পুলিচক চোৰ ওলালে মাতে, ভূত ওলালে নহয়। তেন্তে তোমালোকে ৰেডি তো? আজি আমি প্ৰতিজ্ঞা কৰিলো। তোমালোকেও কোৱা মোৰ লগত। আজি আমি সকলে প্ৰতিজ্ঞা কৰিলো। আজি আমি শহীদ হৈ গেলেও আমাৰ দেশক চোৰৰ পৰা বচাম। আমাৰ দেশক ৰক্ষা কৰাৰ বাবে আমি আমাৰ বলিদান দিম। তাহোন কিমানজন আছে আমি নাজানো। যেতিয়াই মই দরজা খুলিম তেতিয়াই তোমালোকে হামলা কৰি দিবা। তেন্তে ৰেডি? আজি তো মই মোৰ এভেঞ্জাৰৰ হাতিয়াৰ দি চোৰৰ খেলা খতম কৰি দিম। আইও মা, মুখ দি কিয় কৰিছা? সঁচাকে মাৰা না। ল'ৰা ছোৱালী, মইতো বন্দুক মাৰবাই নাজানো। আইও মা, মোৰ মাৰ জোশ খতম হৈ গৈছে ৰে। কাইবা এনাৰ্জি ড্ৰিংক খোৱা। আৰে কিছু নহয়, চোৰে মোৰ হাতত বন্দুক দেখা পালেই তাৰ কবি দি আপনি আপ গু ওলাই যাব, পেল পেলাই। ঐ আহিবা নালাগে। কি হ'ল? আপুনি শহীদ হৈ গেল নেকি? মা, কি কৈছা তুমি এইবোৰ? আরে মার বইতো জোশ উঠিছে রে, জোশত ব্রেন শট হৈ গৈছে। আরে এতে চুপ তোর কায়ো নাই। এই সালা, আমার চোর মারার মিশন তো পুরো হওয়ার আগতে খতম হয়ে গেল, ফুসফাতের তরে। আমার মিশন কমপ্লিটই নহল।